নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 মে। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তিখন ৰিলিজ কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 23 নং কিস্তি 2000 টকাৰ পৰিৱৰ্তে 4000 টকা সোমাই দিব মোদী চৰকাৰে। যদি আপুনি আত্মীয়কোটত 10,000 টকাৰ চেক পাইছে, 25,000 টকা পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা 25,000 টকা নাপাব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে বেংক একাউণ্টত টকাও পাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ এতিয়াও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৱশেষত চিন্তামুক্ত হ'ল হাজাৰ হাজাৰ মহিলাৰ। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো এগৰাকী মহিলা নাথাকিব অসমত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি, বা আপুনি যদি তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে সোণালী সুযোগ। আপুনি এতিয়াৰ পৰা অতি সহজতে ঘৰতে বহি অৰুণোদয় আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই লৈ ল'ব পাৰিব। ঘৰতে বহি আবেদন কৰিলে লাভ কৰিব অৰুণোদয় আঁচনিত ধনৰাশি। 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয়ৰ ধনৰাশি। অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব যদি আপোনাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে, অলপ পিছত জনাই আছো। ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰিব লাগিব আপুনি। যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব, কেনেকৈ প্ৰপত্ৰটো ফিল আপ কৰিব, প্ৰপত্ৰ পূৰণ কৰি প্ৰেৰণ কৰিব লাগিব ASLRM লৈ DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয়। আগতে DC অফিচত অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ জমা দিব লাগিছিল, এতিয়া DC অফিচত যাব নালাগে। আপুনি পঞ্চায়তৰ জৰিয়তে নতুনকৈ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ জমা দিব পাৰিব। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাভোগীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। আত্মীয়কোটৰ মহিলাসকলে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি, বা যদি আপোনাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেনে ক্ষেত্ৰতো কৰিব পাৰিব। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। পোনপটীয়াকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধনৰাশি। 1250 টকা প্ৰতিগৰাকী মহিলা পাই থাকিব প্ৰতি মাহতে। যদি অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰে, তেনে ক্ষেত্ৰত 1250 টকাৰ পৰিৱৰ্তে আপোনালোকৰ বেংক একাউণ্টত 3000 টকা লাভ কৰিব। গেছ কিনিলে আৰু 250 টকা এড কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অধিক টকা প্ৰদান কৰিব আপোনালোকৰ একাউণ্টত। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি, অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব, ইয়াক লৈ মহিলাসকলে কমেণ্ট কৰি আছে। মহিলাসকলৰ একাউণ্টত অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল 1250 টকাৰ পৰিৱৰ্তে 3000 টকালৈ বৃদ্ধি কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকলে কিন্তু এই টকা বৃদ্ধি কৰিব নোৱাৰে। ইয়াৰ বাবে প্ৰথমতে কেবিনেট বৈঠকত মিটিং কৰিব লাগিব। মিটিং কৰাৰ পিছতহে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা হ'ব, আৰু বৃদ্ধি হোৱাৰ পিছতে অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিব আপোনালোকৰ বেংক একাউণ্টত। এতিয়ালৈকে কেবিনেট বৈঠক হোৱা নাই। এটা কেবিনেট বৈঠক হৈছিলে আৰু তাতে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি বিষয়ক ঘোষণা কৰিছিলে, আৰু অহা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনা কৰিব। 20 তাৰিখৰ পিছত কেবিনেট বৈঠক গঠন কৰা হ'ব, আৰু 20 তাৰিখৰ পিছত আপোনালোকৰ বেংক একাউণ্টত কেতিয়া অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰা হ'ব, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। সেয়েহে আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰ পিছত অসমবাসী ৰাজুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বুধবাৰলৈ সাজু হওক আপুনিও। বুধবাৰে পুৱাই দেশৰ কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। খেলিমেলি হ'লে কৰক আপুনি ফোন। আজি কৰি লওক কি হৈছে আপডেট। বহুতো কৃষকে কি হৈছে আপডেট নকৰাৰ বাবে একাউণ্টত PM কিষাণৰ টকা জমা নহয়। যদি PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তালিকাত নাম থকা সত্ত্বেও আপোনাৰ বেংক একাউণ্টত 2000 টকা নাপায়, তেনে ক্ষেত্ৰত আপুনি KYC আপডেট কৰিব লাগিব। কিছুমান কৃষকৰ একাউণ্টত 2000 টকাৰ পৰিৱৰ্তে 4000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কোনে 2000 টকাৰ পৰিৱৰ্তে 4000 টকা লাভ কৰিব। যিসকল কৃষকে 22 নং কিস্তিৰ টকা পোৱা নাছিল একাউণ্টত, সেইসকল কৃষকৰ একাউণ্টত 2টা কিস্তি একেলগতে প্ৰদান কৰিব। যদি কিবা কাৰণত আপোনাৰ একাউণ্টটো ব্লক হৈ আছে, অতি শীঘ্ৰে আপুনি ঠিক কৰি লৈ লওক। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 12261। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয় আপোনালোকে ডাইৰেক্ট যোগাযোগ কৰিব পাৰিব। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে 2 লাখ চাকৰি দিয়া হ'ব যুৱক যুৱতীসকলক 2 লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব টাস্ক ফৰ্চ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমটো কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্য সচিবৰ অধীনত গঠন কৰা হ'ব এই টাস্ক ফৰ্চ আৰু টাস্ক ফৰ্চে নিৰীক্ষণ কৰিব কেনেকৈ অহা 5 বছৰত 2 লাখ যুৱক যুৱতীক দিব পাৰে আৰু যুৱক যুৱতীক দিয়া হ'ব প্ৰতিশ্ৰুতি আৰু যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি কৰা হ'ব পালন কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বিদেশত ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ চৰকাৰী কৰ নোপোৱা সকলৰ বাবে আহি গৈছে ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ নতুনকৈ আৰু 30 লাখ মানুহে কৈছে জিঅ' টেকিং আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে নেকি তেন্তে আপোনাৰ বাবে সোণালী সুযোগ প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকীকৰ লাভৰ পৰা জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী কৰ ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিৰ ধন দিয়া নহ'ব একাউণ্টত গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি ঘৰ বনাওক অন্যথা নাপাব চৰকাৰৰ আৰু সা সুবিধা অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰি কেইবাটাও বৃহৎ মন্তব্য কৰিছে যদি আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' টেকিং কৰিছে চৰকাৰী গড়ৰ প্ৰথম কিস্তিটো কেতিয়া ৰিলিজ কৰা হ'ব কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিশেষ ঘোষণা কৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ SIRক লৈ নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা 16খন ৰাজ্য আৰু 3 কেন্দ্ৰীয় শাসিত অঞ্চলত হ'ব SIR তৃতীয় পৰ্যায়ৰ বিশেষ সংশোধনী কাম শীঘ্ৰে আৰম্ভ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে 36.73 কোটি ভোটাৰ ঘৰে ঘৰে যাব BLO 3.94 লাখ বুথ লেভেল অফিচাৰক এই কামৰ বাবে নিয়োগ কৰা হৈছে বৰ্তমান চলি থকা লোকপিয়লৰ কামৰ সৈতে সংগতি ৰাখি নতুন সূচী হিমাচল জম্মু কাশ্মীৰ আৰু লাডাখ বতৰৰ বাবে পিছুৱাই দিয়া হৈছে সংসদীয় প্ৰক্ৰিয়া নিৰ্বাচনী প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আনিবলৈ আয়োগৰ বিশেষ পদক্ষেপ দেশৰ 19খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নিৰ্বাচন আয়োগৰ বৃহৎ ঘোষণা 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত চলিব SIRৰ কাম কাজ উৰিষ্যা মিজোৰাম ছিকিম মণিপুৰ কেৱল এয়াই নহয় ডামান এণ্ড ডিউৰ পৰা আৰম্ভ হ'ব উত্তৰাখণ্ড অন্ধ্ৰপ্ৰদেশ আৰু অৰুণাচল প্ৰদেশ হাৰিয়ানা চণ্ডীগড়লৈকে 1 জুলাইৰ পৰা আৰম্ভ হ'ব SIR প্ৰক্ৰিয়া আৰু অতি শীঘ্ৰে অসমতো SIR হ'ব পাৰে কিন্তু এতিয়ালৈকে তাৰিখ ঘোষণা কৰা নাই যেতিয়া ঘোষণা কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম এনেকুৱা নতুন নতুন আপডেট প্ৰতিদিনে পাবলৈ হ'লে নিশ্চয় মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অবৈধ মিয়াৰ নিস্তাৰ নাই অসমত বাংলাদেশ সীমান্ত ঘেৰাও কৰি বিদেশৰ গৰ্জন হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে উচ্ছেদৰ বাবে জিলাই জিলাই সাজু কৰা হৈছে তালিকা চৰকাৰ গঠনৰ পিছতে হাহাকাৰ বেদখলকাৰীৰ মাজত তালি টোপোলা বান্ধি সাজু হওক বেদখলকাৰী এটা এটাকৈ চিনাক্ত কৰা বাংলাদেশী বিতৰণ কৰা হ'ব পশ্চিমবংগত যেতিয়াৰ পৰা কাটাতাৰৰ বেৰ হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠিওৱা সহজ নহয় কিন্তু কাটাতাৰৰ বেৰ হ'লে নতুন অনুপ্ৰৱেশকাৰী অহত বন্ধ হ'ব ইয়াৰ পিছত ভিতৰত থকা মানুহ বিতৰণ কৰা হ'ব কেৱল ইমানেই নহয় উচ্ছেদকলৈও কঠোৰ হ'ব নতুন চৰকাৰ ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা এটা এটাকৈ বেদখলকাৰীক উচ্ছেদ কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ গঠন কৰি একশ্যন আৰম্ভ কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশত আহিব নেকি জৰুৰীকালীন পৰিস্থিতিৰ বাবে সাজু হৈছে জিলা প্ৰশাসন গোলাঘাটত আজি ব্লেকআউট ঘোষণা কৰা হৈছে আৰু আজি সন্ধিয়া 6:30 বজাত বাজিব বিপদ সংগীতৰ চাইৰেন স্তব্ধ হ'ব গোলাঘাট 15 মেত গোলাঘাটৰ চকবজাৰত চলিব নিৰাপত্তাৰ বৃহৎ আখৰা চাইৰেনৰ শব্দ শুনাৰ লগে লগে অফ কৰি দিব লাগিব ঘৰৰ সকলো লাইট আতচবাজিৰ শব্দ বা জুই দেখি ভয় নাখাবলৈ ৰাজ্যক আহ্বান প্ৰশাসনৰ সুৰক্ষাৰ স্বাৰ্থত 15 মিনিট অন্ধকাৰত ডুব যাব সমগ্ৰ অঞ্চল কেন্দ্ৰীয় কৃষি বিভাগৰ নিৰ্দেশনত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ বিশেষ অনুষ্ঠান হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ ভিডিঅ' যিমান পাৰে সকলে শ্বেয়াৰ কৰি দিব যাতে সকলে আগতীয়াকৈ জানি ৰাখিব পাৰে
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত শীঘ্ৰে বলবৎ হ'ব UCC বিবাহক লৈ আহিব কঠোৰ নিয়ম 26 মেত বিধানসভাত উত্থাপন কৰা হ'ব UCC বিবাহ আৰু ৰিলেশ্যনশ্বিপক লৈ আহিব কঠোৰ নিয়ম বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব UCCৰ জৰিয়তে ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰৰ বিষয় থাকিব UCCত আৰু বহু বিবাহত বিবাহ বিচ্ছেদ লিভ ইন ৰিলেশ্যনৰ বিষয়েও থাকিব UCCত জনজাতীয় লোকক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব ধৰ্মীয় ৰীতি নীতি UCCৰ আওতাৰ পৰা বাহিৰ কৰি ৰখা হ'ব কেবিনেট বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 10 লাখ যুৱক যুৱতীক আগবঢ়োৱা হ'ব 5 লাখকৈ টকা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা যুৱশক্তিৰ হাতত নতুন অসম কৰাৰ দায়িত্ব অৰ্পণেৰে বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ নিবনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ লক্ষ্য চাহ শ্ৰমিকৰ বাবেও ডাঙৰ ঘোষণা কৰিছে NDA 3.0 চৰকাৰে প্ৰতিজন চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকা শক্তিশালী কৰাৰ লক্ষ্য হ'ব নতুন চৰকাৰ 500 টকালৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন 3 বাংলাদেশী অনুপ্ৰৱেশকাৰী গুলীয়াই হত্যা BSFৰ ভাৰত বাংলাদেশ সীমান্তত গুলীয়াই হত্যা নবী হুছেইন আৰু নুৰ চালিম আৰু ইউছুফ আলীক গুৰুতৰভাৱে আহত 20ৰো অধিক বাংলাদেশী ভাৰতত প্ৰৱেশৰ সময়ত বাংলাদেশলৈ গুলীচালনা BSFৰ আৰু চিপাহীজালা জিলাৰ পাথাৰিয়াদাৰ সীমান্তত এই ঘটনা সংঘটিত হৈছে ত্ৰিপুৰাত BSFে গুলীয়াই হত্যা কৰে 3 বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'